কালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হাৰিয়ানাৰ এখন নিৰ্বাচনী সভাত তেখেতে এই কথাটো ঘোষণা কৰিলে যে অসমৰ 600খন মাদ্ৰাছা বন্ধ কৰা হৈছে আৰু বাকী মাদ্ৰাছাবিলাকো বন্ধ কৰি দিয়া হ'ব। মই এই কথাটোৰ প্ৰতিবাদ কৰিছোঁ, কাৰণ মুখ্যমন্ত্ৰীয়ে এই কথাটো জানি ৰখা উচিত যে পৃথিৱীৰ বুকুত ইছলাম ধৰ্মই একমাত্ৰ ধৰ্ম, যি ধৰ্মত মানুহে পেচাব পায়খানাৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰ পৰিচালনালৈকে থকা খোৱা উঠা বহা, মানুহৰ লগত চাল চলন, ব্যৱসায় বাণিজ্য, চাকৰি, তাৰপিছত বিভিন্ন ধৰণৰ মানুহৰ জীৱনৰ প্ৰত্যেকটো পদক্ষেপত কি কাম কেনেকৈ কৰিব লাগিব, কেনেকৈ উঠিব লাগিব, কেনেকৈ বহিব লাগে, কেনেকৈ কথা পাতিব লাগে, বিয়া বাৰু প্ৰত্যেকটো কথাত কুৰাণ হাদিছৰ ধৰ্মীয় নিৰ্দেশনা আছে। মানুহৰ নিজৰ ইচ্ছামতে একো কৰিব নোৱাৰে। প্ৰত্যেকটো কথা ধৰ্মীয় বিধি নিষেধ তাত দিয়া আছে। একমাত্ৰ ধৰ্ম ইছলাম। গতিকে এই ধৰ্মৰ এই নীতি নিয়মবিলাক কুৰাণ হাদিছৰ আলোকত প্ৰত্যেকটো কথা মানুহে কেনেকৈ জীৱন ধাৰণ কৰিব, কেনেকৈ সমাজত শান্তি শৃংখলা আহিব, এই সকলোবিলাক কথা মাদ্ৰাছাত শিক্ষা দিয়া হয়। আৰু সমাজৰ পৰা 2-4জন লোক তেওঁলোক আলিম হিচাপে শিক্ষিত হৈ আহি বাকী মানুহক এই কথাবিলাক জনায় আৰু বাকী মানুহসকলে আলিমসকলৰ পৰা শিকি বুজি লয় কোনটো কাম কেনেকৈ কৰিব লাগে, ধৰ্মীয় ৰীতি নীতিবিলাক তেওঁলোকে আলিমৰ পৰা শিকি লয়। গতিকে মাদ্ৰাছাটো অপৰিহাৰ্য। ইছলাম ধৰ্ম মাদ্ৰাছা শিক্ষা আৰু ধৰ্মীয় শিক্ষাটো থাকিবই আৰু লাগিবই। আৰু এই যে মাদ্ৰাছা শিক্ষা আৰু কুৰাণৰ শিক্ষা বন্ধ কৰাৰ যিটো অপচেষ্টা, এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথম আৰম্ভ কৰা নাই। এইটো 1500 বছৰ পূৰ্বে যেতিয়া কুৰাণ অৱতীৰ্ণ হৈছিল আমাৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত, কুৰাণ যেতিয়া নাজিল হৈছিল তেতিয়াই কিন্তু কুৰাণৰ শিক্ষা যাতে মানুহৰ ওচৰত যাব নোৱাৰে, কুৰাণৰ শিক্ষা বন্ধ কৰাৰ কাৰণে তেতিয়াই আবু জেহেল, উতবা, আবু লেহেব, সাইবা, তাৰপিছত ৱালিদ বিন মুগিৰা, এনেকুৱা যিসকল নেতৃস্থানীয় তাৰ কুৰাইশসকল আছিল, তেতিয়াই তেওঁলোকে কিন্তু এইটো সৰ্বাত্মক প্ৰচেষ্টা কৰিছিল যাতে এই কুৰাণৰ বাণীবিলাক মানুহৰ ওচৰলৈ যাব নোৱাৰে। আৰু সেইকাৰণে তেওঁলোকে কি কৰিছিল, আৰৱৰ প্ৰত্যেকজন মানুহৰ ওচৰত গৈ পেলাই কৈছিল যে মুহাম্মদ এজন পাগল হৈ গ'ল, তেওঁ যাদুকৰ, তেওঁৰ ওচৰত নাযাবা, তেওঁৰ কুৰাণৰ বাণী নুশুনিবা। আৰু আৰৱৰ বা অন্যান্য দেশৰ পৰা মক্কালৈ যিমান মানুহ আহিছিল সেই মানুহসকলৰ ওচৰত আগতীয়াকৈ তেওঁলোকে গৈ পেলাই কৈছিল যে তোমালোকে ইয়াত মুহাম্মদ নামৰ এজন মানুহ আছে, তেওঁৰ ওচৰত নাযাবা, তেওঁৰ কথা নুশুনিবা, তেওঁ যাদুকৰ হয়, আৰু তোমালোকে কাণত আঙুলি দি ৰাখিবা তেওঁৰ ওচৰত গ'লে। কাৰণ এই কথাটো তেওঁলোকে জানিছিল যে যিজন মানুহে কুৰাণৰ কথাবিলাক শুনে তেওঁৱে ইছলাম ধৰ্ম গ্ৰহণ কৰে। কাৰণ এই কুৰাণৰ বাণীত ইয়াত যিটো মানৱ সভ্যতাৰ ইতিহাস, তাৰপিছত যিটো ইয়াত আছে ভূবিজ্ঞান, পদাৰ্থ বিজ্ঞান, নভোমণ্ডল, ভূমণ্ডল, সমুদ্ৰ বিজ্ঞান, তাৰপিছত জীৱ বিজ্ঞানৰ যিমান কথাবিলাক ইনফৰমেশ্যন দিয়া আছে, তাৰপিছতে ইহকাল, পৰকাল, মৃত্যু পৰৱৰ্তী জীৱন, জান্নাত জাহান্নামৰ যিবিলাক ইনফৰমেশ্যন কুৰাণত দিয়া হৈছে, যোনেই শুনে তেওঁ জানে যে এই কথাবিলাক কোনো মানুহে সৃষ্টি কৰিব পৰা কথা নহয়। আৰু দ্বিতীয় কথাটো হ'ল যে কুৰাণৰ যিটো বাক্যশৈলী, বাক্যৰ গঠন প্ৰক্ৰিয়া আৰু যিটো ব্যাকৰণ শৈলী আৰু উচ্চ স্তৰৰ যিটো ভাষা ইয়াত ব্যৱহাৰ কৰা হৈছে, এই ভাষা আৰু এনেধৰণৰ বাক্যশৈলী, কথনশৈলী কোনো মানুহে সাহিত্যিক কবিসকলে সৃষ্টি কৰাটো সম্ভৱপৰ নহয়। আৰু তাৰোপৰি হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আছিল নিৰক্ষৰ, তেখেতে কোনোদিন আনুষ্ঠানিক লিখা পঢ়া কৰা নাই। গতিকে তেখেতৰ নিচিনা এজন মানুহৰ পক্ষে ইমান উচ্চ স্তৰৰ ভাষা আৰু সাহিত্য সম্ভাৰ থকা আৰু ইমান ধৰণৰ জ্ঞান সম্ভাৰ থকা মানুহে নজনা কথাবিলাক, বিভিন্ন বিষয়ৰ কথাবিলাক তেওঁৰ পক্ষে ৰচনা কৰা সম্ভৱ নহয়। এই কথাটো যোনেই শুনিছিল, এই সুললিত কুৰাণ শুনিয়েই তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। আৰু এই কথাটো যেতিয়া আবু জেহেল, উতবা, সাইবাহঁতে গম পালে যে কুৰাণৰ কথা যোনেই শুনে তেওঁই ইছলাম ধৰ্ম গ্ৰহণ কৰে, সেইকাৰণে তেওঁলোকে সকলো মানুহক ওচৰত গৈ পেলাই কৈছিল যে তোমালোকে মুহাম্মদৰ কথা নুশুনিবা, তেওঁৰ ওচৰত নাযাবা। বাহিৰৰ মানুহবিলাকক যেতিয়া কৈছিল তোমালোকে এই মানুহজনৰ ওচৰত নাযাবা, কাণত আঙুলি দি ৰাখিবা, এই মানুহজনৰ ওচৰত যাওঁচোন, গৈ পেলাই শুনো তেওঁ কি কয়। বাহিৰৰ মানুহ আহি পেলাই যেতিয়া তেওঁৰ কথা শুনিছিল, বহুতে কিন্তু তেতিয়া লগে লগে কলিমা পঢ়ি ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। ইমান চেষ্টা তেওঁলোকে কৰিছিল কুৰাণৰ বাণী যাতে মানুহৰ কাণলৈকে নাযায়, তাৰ পিছতো এইটো
ক্ৰমান্বয়ে লাহে লাহে মানুহে গ্ৰহণ কৰিব ধৰিলে। বহুত মানুহক যিসকলে কোৰাণৰ বাণী বিশ্বাস কৰি মুছলমান হ'ল, তেওঁলোকক আনি অকথ্য নিৰ্যাতন কৰা হ'ল, তেওঁলোকক মৰুভূমিৰ উত্তপ্ত বালিৰ ওপৰত শুৱাই বুকুত পাথৰ হেঁচা দি নিৰ্যাতন কৰা হ'ল, বহুতক হত্যা কৰা হ'ল। তাৰপিছতো তেওঁলোকে ধৰ্ম ত্যাগ নকৰে। শেষত তেওঁলোকক আৰবৰ মক্কাৰ পৰা খেদি দিয়া হ'ল, মদিনালৈ গুচি গ'ল সকলোৱে। তাৰপিছতো এটা সময়ত পাৰস্য সাম্ৰাজ্য আৰু ৰোমান সাম্ৰাজ্য তেতিয়া বিশ্বৰ দুটা ছুপাৰ পাৱাৰ আছিল, আটাইতকৈ পৰাশক্তি আছিল। সেই দুটাও বহুত চেষ্টা কৰিলে, ইছলাম ধৰ্মৰ আগ্ৰাসন ৰোধ কৰিব নোৱাৰিলে। এটা সময়ত গৈ সমগ্ৰ মধ্যপ্ৰাচ্য, মধ্য এছিয়া, দক্ষিণ এছিয়া, তাৰপিছত আফ্ৰিকা আৰু পূব ইউৰোপৰ প্ৰায় 2/3 পৃথিৱীৰ বুকুত কিন্তু এই কোৰাণৰ বাণী গৈ পালে আৰু মানুহে ইছলাম গ্ৰহণ কৰিলে। গতিকে এই অপচেষ্টাটো 1500 বছৰ ধৰিয়েই চলি আছে, যাতে কোৰাণৰ বাণী কেনেকৈ বন্ধ কৰিব পাৰি, মানুহৰ ওচৰত যাতে নাযায়। এইটো আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়াহে তেওঁ আৰম্ভ কৰিছে, কিন্তু 1500 বছৰেই এনেকুৱা হাজাৰ হাজাৰ নেতাই, হাজাৰ হাজাৰ লোকে অপচেষ্টা কৰি আছিল যাতে কোৰাণৰ শিক্ষাটো কেনেকৈ বন্ধ কৰিব পৰা যায়, যাতে মানুহৰ ওচৰত যাব নোৱাৰে। কিন্তু এইটো কোনেও বন্ধ কৰিব পৰা নাই। এই শাশ্বত সত্য যিটো আল্লাহৰ যিটো বাণী নিৰ্দেশনা, সেইটো গৈ পেলাই মানুহৰ কৰ্ণকুহৰত গৈ পাইছেই। আৰু আজিৰ দিনলৈকে প্ৰায় 200 কোটি মানুহে এই কোৰাণৰ বাণী গ্ৰহণ কৰি তেওঁলোক ইছলাম ধৰ্ম তেওঁলোকে গ্ৰহণ কৰি আজি মুছলমান হিচাপে পৃথিৱীত তেওঁলোকে জীৱন ধাৰণ কৰি আছে। গতিকে আমি এই কথাটো তেখেতক কম যে এই অপচেষ্টা আপুনি নকৰিব, কাৰণ এইটো এই 1500 বছৰ আগৰ পৰাই বিশ্বৰ ছুপাৰ পাৱাৰবিলাকে বহুত চেষ্টা কৰিছে, কিন্তু কোৰাণৰ শিক্ষাটো বন্ধ কৰিব পৰা নাই আৰু মানুহৰ ওচৰত এই বাণীটো গৈ পাইছেই। গতিকে এইবিলাক অপচেষ্টা কৰাৰ পৰিৱৰ্তে ইয়াত সকলো জাতি ধৰ্মৰ মানুহ কেনেকৈ সম্প্ৰীতিৰে বসবাস কৰিব, সকলোকে লৈ সমিল মিলেৰে কেনেকৈ আমি অসমখনক আগুৱাই লৈ যাম, এটা সকলো জাতি ধৰ্মৰ মাজত এটা ভাতৃঘাতী ইয়াত ভাতৃত্বত এটা সম্পৰ্ক স্থাপন কৰি শান্তি সম্প্ৰীতিৰ উন্নতি প্ৰগতিৰ অসম আৰু অসমীয়া জাতি গঠনৰ কাৰণে সকলো আগুৱাই আহিব লাগে। তাৰ কাৰণে আপুনি পদক্ষেপ লওক, মুখ্যমন্ত্ৰী মহোদয়ক সেইটো অনুৰোধ জনালোঁ। ধন্যবাদ।